নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 14। পাঠ নম্বৰ 14 নাম হৈছে বিদ্যা। তো আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ একেলগে যে এই পাঠটোত বিদ্যাৰ বিষয়ে কি দিছে আৰু তোমালোকে বুজি পাবা যে ইয়াত কিহৰ কথা কৈছে চোৱা। প্ৰথমতে আমি এই বাকচটোত কি আছে এইটো অলপ জানি লওঁ। কৈছে সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ বিশেষ দক্ষতাৰ আৱশ্যক। প্ৰতিটো কামৰ বাবে সুকীয়া ধৰণৰ আহিলা থাকে। সেই আহিলা অবিহনে আগবঢ়া প্ৰায় অসম্ভৱ। দক্ষতা অৰ্জন কৰিবলৈ বিদ্যা অৰ্থাৎ সেই সম্পৰ্কে বিশদ জ্ঞানৰ প্ৰয়োজন। জীৱনত সফল হ'বলৈ হ'লে যথোপযুক্ত বিদ্যা অৰ্জন কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। এই পাঠটোত সেই কথাই প্ৰতিফলিত হৈছে। ইয়াত কৈছে যে সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ বিশেষ দক্ষতাৰটো আৱশ্যক হয়কেই। তোমাৰ দক্ষতা থাকিবই লাগিব। প্লাছ কি কৈছে যে প্ৰতিটো কামৰ বাবে সুকীয়া ধৰণে কি আহিলা থাকে। তুমি ৰন্ধা বঢ়া যেনেকৈ কৰে মানুহৰ তেনেকুৱা আহিলা পাতি থাকে। লিখা পঢ়া যেনেকৈ কৰা কলম, পেঞ্চিল, ৰবৰ এইবিলাক থাকেনে নাই, কিতাপ পত্ৰ, ঠিক কৈছে সেই আহিলা কিন্তু অবিহনে তুমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিবা। আৰু কৈছে দক্ষতা অৰ্জন কৰিবলৈ বিদ্যা অৰ্থাৎ সেই সম্পৰ্কে বিশদ জ্ঞানৰ প্ৰয়োজন। তুমি কোনো এটা বিষয়ৰ ওপৰত যদি দক্ষ হ'ব বিচৰা তেতিয়াহ'লে তোমাৰ সেই বিষয়টোৰ ওপৰত কি কৰিব লাগিব? জ্ঞান অৰ্জন কৰিব লাগিব। যদি তুমি জ্ঞান অৰ্জন কৰিব পাৰা তেতিয়াহে তুমি সেই বিষয়টোত দক্ষ হ'ব পাৰিবা। বুজি পাইছেতো? তাৰপিছত কি কৈছে চোৱা, জীৱনত সফল হ'বলৈ হ'লে যথোপযুক্ত বিদ্যা অৰ্জন কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। যদি তুমি জীৱনত এগৰাকী বা এজন সফল ছাত্ৰ ছাত্ৰী হ'ব বিচৰা তেতিয়াহ'লে তুমি কি কৰিব লাগিব? নিজৰ জীৱনটো আগুৱাই নিয়াৰ কাৰণে উপযুক্ত জ্ঞানখিনি ল'ব লাগিব। কাৰণ জ্ঞানেই কিন্তু অন্ধকাৰ আঁতৰাই পোহৰ আনি দিয়ে। বুজি পাইছানে? জ্ঞানেই হ'ল একমাত্ৰ উপাদান যি জীৱনৰ অন্ধকাৰসমূহ এন্ধাৰসমূহ দূৰত নি কি কৰে? পোহৰ আনি দিয়ে। তাৰপিছত কৈছে চোৱা, এই পাঠটোত সেই কথাই প্ৰতিফলিত হৈছে। এতিয়া আমি চাওঁ পাঠটোত কি কৈছে। লাগতিয়াল আহিলা পাতি যতনাই নল'লে কোনো কাম সুকলমে কৰিব নোৱাৰি। কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। শাল নহ'লে কৰ্ষণ কাম কৰিব নোৱাৰি। চৰু নহ'লে ৰান্ধন কাম কৰিব নোৱাৰি। তো দেখিছেনে কি কৈছে যে কাপ নহ'লে লিখন কাপ, মানে আগত কি আছিল এনেকুৱা এটা কি হয় কালিৰ মানে এনেকুৱা এটা চিয়াহীৰ কি থাকে? কাপ থাকে। সেই চিয়াহীৰ কাপডালত এনেকুৱা তোমালোকে দেখিছানে? দেখাইছে কেনেকুৱা মানে তিতাই কেনেকুৱাকৈ চিয়াহী দি পেলাই লিখিছে চোৱা। তো সেই ডেউকাৰ পৰা যিসমূহ মানে পাখিসমূহ সৰি পৰে সেইসমূহ দি পেলাই, চৰাইৰ ডেউকাৰ পৰা যি পাখিসমূহ সৰি পৰে সেই সৰি পৰা পাখিসমূহো দি পেলাই এনেকুৱা চিয়াহী লগাই লগাই আগত লিখাৰ কাম চলিছিল। তো সেইটোৱে কৈছে যে কাপ অবিহনে লিখা কাম কৰিব নোৱাৰি। কৰ্ষণ নহ'লে কি ক'ব মানে নহ'লে কাম কৰিব, কৰ্ষণ গৈছে শাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি। শাল নহ'লে তুমি কিন্তু মাটি কৰ্ষণ কৰিব নোৱাৰিবা। চৰু নহ'লে ৰান্ধন কাম কৰিব নোৱাৰিবা। এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদ্গতিৰ সাধনৰো তেনে সুকীয়া আহিলা আছে। আগে সেই আহিলাবোৰ গোটাই নল'লে কামত উদ্গতি কৰিবলৈ টান হয়। আৰু সদায় তুমি এতিয়া যদি ভাবা যে তুমি কি কৰিবা? মাটিটো কৰ্ষণ কৰিবা, তেতিয়া তুমি কিন্তু কি কৰিব লাগিব? শাল ৰেডি কৰি ল'ব লাগিব। এতিয়া ঠিক তেনেকৈ কৈছে চোৱা যে কি কৈছে, সেই আহিলাবোৰ গোটাই নহ'লে কামৰ উদ্গতি কৰিবলৈ টান হয়। বিদ্যা উদ্গতিৰ ঘাই আহিলা। বিদ্যা হৈছে কি? উদ্গতিৰ ঘাই আহিলা। এতেকে যি উদ্গতি কৰিব খোজে সি আগে বিদ্যা যতনাই লোৱা উচিত। এতিয়া যদি কোনোবাই যদি মানে জ্ঞান ল'ব খোজে বা কৈছে যে বিদ্যাত যদি মানে হেৰি কৰে, বিদ্যাই উদ্গতিৰ ঘাই আহিলা মানে উন্নতি কৰিব যদি বিচাৰে তেতিয়াহ'লে বিদ্যাটো আগতে কি কৰিব লাগিব? যতনাই ল'ব লাগিব। বিদ্যা যে মনুষ্য জীৱনৰ এটা ঘাই বস্তু তাক নতুনকৈ প্ৰমাণ কৰিবৰ সকাম নাই। বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। মানে যিসকলে পঢ়া শুনা নাজানে, জ্ঞানৰ অভাৱ, তেওঁলোকে নিজেই বুজি পায় যে বিদ্যা নাথাকিলে কি হ'ব? নিজৰ জীৱনৰ কোনো মূল্য নাই। বিদ্যাৰ আলম নহ'লে কোনো বিষয়ত উদ্গতি কৰিব নোৱাৰে। বিদ্যাৰ আলম নহ'লে কি কৰে? কোনো বিষয়ত উদ্গতি কৰিব নোৱাৰে। আজিকালি যিবিলাকে উদ্গতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে তেওঁবিলাকলৈ চালে সেই কথাৰ সুন্দৰ প্ৰমাণ
পোৱা যায়। তেওঁবিলাকৰ সকলোৱেই গভীৰ বিদ্যাৰ গৰাকী। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাককো বৰ বিদ্যাৱন্ত আছিল। বিদ্যা মানৱ মনৰ দীপ্তি। তাৰ ৰশ্মি পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বুজি পাইছতো কথাখিনি? কি কৈছে যে বিদ্যাই মানৱ মনৰ দীপ্তি। বিদ্যাই কি কৰে? তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন মান যশস্যা লাভ কৰিব পাৰে। বিদ্যা হ'লে ধন মান সন্মান চব লাভ কৰিব পাৰে। বিদ্যাই কি কৰে? আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহ তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। বুজি পাইছা? লিখনি থাকিলেও খনিকৰ। যদি লিখনি হাততো থাকে কিন্তু জ্ঞান যদি নাথাকে তুমি কেনেকৈ লিখিবা? বিদ্যা যদি নাথাকে তুমি কেনেকৈ লিখিবা? তো এইটোৱে কৈছে যে লিখনি, এতিয়া তুমি যদি কুৱেশ্যন এনচাৰ সময় নিশিকা তেতিয়াহ'লে তোমাৰ হাতত কলম থাকিলে কিবা হ'ব নেকি? একো নহয়, তুমি লিখিবই নোৱাৰিবা। তো আগত তুমি কি কৰিব লাগিব? কিতাপৰ পঢ়াসমূহ শিকিব লাগিব। হয়নে ছাত্ৰ ছাত্ৰীসকল? বুজি পাইছাতো? তেতিয়াহে যেতিয়া তুমি শিকি ল'বা তেতিয়াই তুমি লিখাখিনি লিখিব পাৰিবা। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদ্গতিৰ পথত যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগতো কৰি লোৱা উচিত। সেইটোৱেই এই পাঠত বাৰ বাৰ লেখক সত্যনাথ বৰাই কৈছে যে আগতে বিদ্যা অৰ্জন কৰি লোৱা পিছত সকলো কাম কৰিব পাৰিবা। ঠিক আছে? এতিয়া ছাত্ৰ ছাত্ৰীসকল সত্যনাথ বৰাৰ বিষয়ে আমি অলপ জানিলোঁ। কি কৈছে চোৱা। সত্যনাথ বৰাৰ জন্ম গুৱাহাটীত। জোনাকী, বিজুলী, আসাম বন্ধু, বাঁহী আদি সমসাময়িক আলোচনীত তেখেতে প্ৰবন্ধ পাতি লিখিছিল। 1899 চনত তেখেত জোনাকী কাকতৰ সম্পাদক আছিল। আকাশ ৰহস্য, সাৰথি, সাহিত্য বিচাৰ, কেন্দ্ৰ সভা, চিন্তাকলি, বহল ব্যাকৰণ আদি গ্ৰন্থ ৰচনাৰ লগতে তেখেতে গীতা আৰু খুহুতীয়া কবিতাও ৰচনা কৰিছিল। তেখেতৰ গীতৰ পুথিখনৰ নাম আছিল কি? গীতাৱলী। সত্যনাথ বৰাই লিখা বিভিন্ন প্ৰবন্ধ আৰু পুথিসমূহত কথাশৈলীৰ বিশেষত্ব মন কৰিবলগীয়া। তদুপৰি তেখেতৰ ভাষাশৈলীৰ মাজত নতুন চিন্তাৰ উন্মেষ লক্ষণীয়। বিদ্যা পাঠটোও তেখেতৰ সাৰথি পুথিৰ পৰা লোৱা হৈছে। ক'ৰ পৰা লৈছে? সাৰথি পুথিৰ পৰা লোৱা হৈছে। আৰু এই পাঠৰ প্ৰশ্নৰ উত্তৰখিনি মই গোটেইখিনি তোমালোকক দি দিছোঁ। তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা। কৈছে আৰু 1 নম্বৰত কি কৈছে? পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে পাঠটো অলপ ৰিডিং দিবলৈ চেষ্টা কৰিবা। পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা। মইতো পাঠটো পঢ়াই দি তোমালোকক ধুনীয়াকৈ কথাখিনি কৈয়ে দিছোঁ। তো আশা ৰাখিছোঁ তোমালোকে এইটো ক'ব পাৰিবা। তাৰপিছত 3 নম্বৰত আছে উত্তৰ লিখা। লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি বস্তুৰ প্ৰয়োজন হয়? সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়? উদ্গতিৰ ঘাই আহিলা কি? বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে? কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়? পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ব কৰিব লাগে? কি থাকিলে খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে? 4 নম্বৰৰ সত্য নে অসত্য লিখা সেইখিনি দিছে। তোমালোকে সেইখিনি খুব ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে? এইখিনিও মই কৈছে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। এইটো সত্য নে অসত্য লিখিবা। বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে। সত্য নে অসত্য? হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি। সত্য নে অসত্য? এইটো তোমালোকক মইতো ধুনীয়াকৈ পঢ়াই দিছোঁ ন? আৰু এনচাৰখিনি মই লিখা দিছোঁ। তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু নোচোৱাকৈ অলপ নিজেও লেখাৰ চেষ্টা কৰিবা। তেতিয়াহ'লেহে তোমালোকে ভালকৈ পাৰিবা। ঠিক আছে? বুজি পাইছেতো কি কৈছোঁ? ধুনীয়াকৈ তোমালোকে এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নোত্তৰখিনি লিখি লোৱা। আৰু যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু পঢ়ি পেলাই কেনেকুৱা লাগিছে এইটো অলপ কমেণ্ট কৰি দিবা। এটা লাইক কৰি দিবা। বহুতে কিন্তু ভিডিঅ'সমূহ চায় কিন্তু লাইক এটা নকৰে কিয়? যদি লাইক এটা কৰা তেতিয়াহে ভাল লাগিব তোমালোকে। আৰু কমেণ্ট যদি কৰিব নোৱাৰা ডাঙৰ মানুহক ক'বা লিখি দিবলৈ তলত তোমালোকে কি লিখিব ক'ব বিচাৰিছা। ঠিক আছে? আৰু যদি নতুন কিবা পঢ়াই দিব লাগে সেইটোও কৈ দিবা। মই তোমালোকক পঢ়াই দিম। ঠিক আছে? থেংক ইউ সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা।